কোনজন আহোম ৰজাক খৰা ৰজা বুলি জনা যায়? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰটো। চুখামফা আহোম ৰজাক খৰা ৰজা বুলি জনা যায়। নেক্সট কোৱেশ্চনটো হ'ল মাজুলী সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰটো। মাজুলী সন্ধি চুখামফা আৰু নৰনাৰায়ণৰ মাজত স্বাক্ষৰিত হৈছিল। কোন চনত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰটো। যে 1563 খ্ৰীষ্টাব্দত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কোৱেশ্চনটো হ'ল আহোম ৰজা চুচেংফাৰ হিন্দু নাম কি আছিল? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ। যে আহোম ৰজা চুচেংফাৰ হিন্দু নাম আছিল প্ৰতাপ সিংহ। নেক্সট কোৱেশ্চনটো হ'ল কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলি কোৱা হয়? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ। যে চুচেংফা আহোম ৰজাক বুঢ়া ৰজা বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হ'ল কোনজন আহোম ৰজাক বুদ্ধি স্বৰ্গ নাৰায়ণ বুলি কোৱা হয়? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ। প্ৰতাপ সিংহ ৰজাক বুদ্ধি স্বৰ্গ নাৰায়ণ বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হ'ল কোনজন আহোম ৰজাই বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ। যে চুচেংফা ৰজাই বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল। নেক্সট কোৱেশ্চনটো হ'ল আহোমৰ প্ৰথমজন বৰফুকন কোন আছিল? ইয়াত চাৰিটা অপচন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। আহোমৰ প্ৰথমজন বৰফুকন আছিল লাঙিপানিছিয়া বৰফুকন। নেক্সট কোৱেশ্চনটো হ'ল আহোমৰ প্ৰথমজন বৰবৰুৱা কোন আছিল? ইয়াত চাৰিটা অপচন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল 2 নম্বৰ। আহোমৰ প্ৰথমজন বৰবৰুৱা মোমাই তামুলী আছিল। নেক্সট কোৱেশ্চনটো হ'ল পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াত চাৰিটা অপচন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ। মোমাই তামুলীয়ে পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল। নেক্সট কোৱেশ্চনটো হ'ল পছা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰটো। পছা প্ৰথা প্ৰতাপ সিংহই প্ৰৱৰ্তন কৰিছিল। কোনজন আহোম ৰজাৰ দিনত অহোৰৰ আলিৰ সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াত চাৰিটা অপচন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ। প্ৰতাপ সিংহ ৰজাৰ দিনত অহোৰৰ আলিৰ সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কোৱেশ্চনটো হ'ল অহোৰৰ আলিৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ। অহোৰৰ আলিৰ সন্ধি আহোম আৰু মোগলৰ মাজত স্বাক্ষৰিত হৈছিল। কোন চনত অহোৰৰ আলিৰ সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ। 1639 চনত অহোৰৰ আলিৰ সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কোৱেশ্চনটো হ'ল কোনজন আহোম ৰজাক ভগা ৰজা নামেৰে জনা যায়? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ। যে চুৰামফা ৰজাক ভগা ৰজা নামেৰে জনা যায়। নেক্সট কোৱেশ্চনটো হ'ল কোনজন আহোম ৰজাক নৰিয়া ৰজা বা কেঁকোৰা ৰজা বুলি কোৱা হয়? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ। যে চুটনিফা আহোম ৰজাক নৰিয়া ৰজা বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হ'ল কোনজন আহোম ৰজাৰ হিন্দু নাম জয়ধ্বজ সিংহ আছিল? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ। চুতামলা ৰজাৰ হিন্দু নাম জয়ধ্বজ সিংহ আছিল। নেক্সট কোৱেশ্চনটো হ'ল কোনজন আহোম ৰজাক ভগিনী ৰজা নামেৰে জনা যায়? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। জয়ধ্বজ সিংহ ৰজাক ভগিনী ৰজা নামেৰে জনা যায়। নেক্সট কোৱেশ্চনটো হ'ল কোনজন আহোম ৰজাৰ ৰাজত্বকালত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। জয়ধ্বজ সিংহ ৰজাৰ ৰাজত্বকালত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত বুঢ়াগোহাঁই কোন আছিল? ইয়াত দিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ।
আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত বুঢ়াগোহাঁই আছিল আতন বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যনটো হ'ল কোনজন আহোম ৰজাৰ দিনত গিলাধাৰী ঘাটৰ সৃষ্টি হৈছিল? ইয়াত দিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। জয়ধ্বজ সিংহ আহোম ৰজাৰ দিনত গিলাধাৰী ঘাটৰ সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যন কাৰ কাৰ মাজত গিলাধাৰী ঘাটৰ সন্ধি চুক্তি হৈছিল? ইয়াত দিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ। আহোম আৰু মোগলৰ মাজত গিলাধাৰী ঘাটৰ সন্ধি চুক্তি হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল কোন চনত গিলাধাৰী ঘাটৰ সন্ধি চুক্তি হৈছিল? ইয়াত দিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। 1663 খ্ৰীষ্টাব্দত গিলাধাৰী ঘাটৰ সন্ধি চুক্তি হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল ৰহমত ভানু বেগম কোনগৰাকী আহোম ৰাজকুমাৰীৰ নাম আছিল? ইয়াত দিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। ৰহমত ভানু বেগম ৰমিনী গাভৰুৰ ৰাজকুমাৰীৰ নাম আছিল। আহোম স্বৰ্গদেউ চুপংমুঙৰ হিন্দু নাম কি আছিল? ইয়াত দিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। আহোম স্বৰ্গদেউ চুপংমুঙৰ হিন্দু নাম আছিল চক্ৰধ্বজ সিংহ। কোনজন আহোম ৰজাৰ দিনত আলিবৈৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াত দিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ। চক্ৰধ্বজ সিংহ ৰজাৰ দিনত আলিবৈৰ যুদ্ধ সংঘটিত হৈছিল। কাৰ কাৰ মাজত আলিবৈৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াত দিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আহোম আৰু মোগলৰ মাজত আলিবৈৰ যুদ্ধ সংঘটিত হৈছিল। কোন চনত আলিবৈৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াত দিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ। 1669 চনত আলিবৈৰ যুদ্ধ সংঘটিত হৈছিল। আহোম স্বৰ্গদেউ চুনাতফাৰ হিন্দু নাম কি আছিল? ইয়াত দিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। নেক্সট কুৱেশ্যনটো হ'ল শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? ইয়াত দিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াত দিয়া অপশ্যনৰ ভিতৰত 2 নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব যে 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল? ইয়াত দিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল? ইয়াত দিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ। শৰাইঘাটৰ যুদ্ধৰ সময়ত ৰাম সিংহ মোগলৰ সেনাপতি আছিল। লাচিত বৰফুকনৰ পিছত কাক বৰফুকন বঁটা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। লাচিত বৰফুকনৰ পিছত লালুক চোলা বৰফুকনক সেনাপতি বঁটা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ মহামন্ত্ৰী কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ মহামন্ত্ৰী আছিল আতন বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যনটো হ'ল দেশতকৈ মোমাই ডাঙৰ নহয় কথাষাৰ কোনে কৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ। দেশতকৈ মোমাই ডাঙৰ নহয় এই কথাষাৰ লাচিত বৰফুকনে কৈছিল। উদয়াদিত্য সিংহক কোনে বিষ দি হত্যা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ যে উদয়াদিত্য সিংহক দেৱেৰা হাজৰিকাই বিষ দি হত্যা কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল আহোম স্বৰ্গদেউ শুক্লাম্ফাৰ হিন্দু নাম কি আছিল? ইয়াত দিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ। আহোম স্বৰ্গদেউ শুক্লাম্ফাৰ হিন্দু নাম আছিল ৰামধ্বজ সিংহ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ' পোৱাৰ কাৰণে।